স্বাগতম জনাইছো মহিমাক্স এই মুহূৰ্তত লৈ আহিছো লাখ লাখ লোকৰ বাবে ভাল খবৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ মহিলাসকলে লাভ কৰিব 1 লাখকৈ টকা প্ৰত্যেক মহিলাই লাভ কৰিব ৰাজ্যৰ লাখ লাখ মহিলা কিন্তু আপুনি কেনেদৰে আবেদন কৰিব লাগিব অৱশ্যে এতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে কিন্তু আপুনি কেনেদৰে আবেদন কৰিব লাগিব আৰু কি কি আপোনাক নথিৰ প্ৰয়োজন হ'ব জনাই আছো সবিশেষ জনাই আছো আমি কেনেদৰে আপুনি আবেদন কৰিব আৰু কি কি লাগিব ফুল প্লেটৰ সহায়ত দেখাই আছো এই মুহূৰ্তত জনাই আছো লাখ লাখ লোকৰ বাবে ভাল খবৰ লাখ লাখ মহিলাৰ বাবে এই মুহূৰ্তত ভাল খবৰ আনিছো 1 লাখকৈ টকা লাভ কৰিব প্ৰত্যেকগৰাকী মহিলাই হাতত মাত্ৰ আপোনাৰ কেইটামান ঘণ্টা বাকি আছে হাতত মাত্ৰ আপোনাৰ কেইটামান ঘণ্টা বাকি আছে আপুনিও লাভ কৰিব 39 লাখ মহিলাই লাভ কৰিব 1 লাখকৈ টকা 39 লাখ মহিলা ৰাজ্যৰ 39 লাখ মহিলাই লাভ কৰিব 1 লাখকৈ টকা আৰু আজিৰ পৰা আৰম্ভ হ'ল আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আপুনি আবেদন কৰিব পাৰিব কিন্তু প্ৰতিটো পঞ্চায়তত সংগ্ৰহ কৰিব লাগিব আবেদন পত্ৰ আপুনি আবেদন পত্ৰ প্ৰতিটো পঞ্চায়তৰ পৰা সংগ্ৰহ কৰিব লাগিব কিন্তু কিদৰে আপুনি আবেদন কৰিবৰ বাবে লাগিব কিছু প্ৰয়োজনীয় নথিপত্ৰ আপুনি কেনেদৰে আবেদন কৰিব জনাই আছো কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আবেদনৰ সময়ত আপোনাৰ আবেদন কৰোঁতে কি নথিৰ প্ৰয়োজন হ'ব কেনেদৰে আপুনি আবেদন কৰিব পাৰিব আপোনাৰ আধাৰ সংযুক্ত সেভিং বেংক একাউণ্ট থাকিব লাগিব আপোনাৰ আধাৰ সংযুক্ত সেভিংছ বেংক একাউণ্ট থাকিব লাগিব আৰু পান কাৰ্ড থাকিব লাগিব আপোনাৰ লগতে বেংক একাউণ্টৰ লগতে আপোনাৰ থাকিব লাগিব পান কাৰ্ড থাকিব লাগিব হাতত মাত্ৰ আপোনাৰ কেইটামান ঘণ্টা বাকি আছে সময় মাত্ৰ কেইটামান ঘণ্টা আছে হিতাধিকাৰী অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত পঞ্জীভূত হ'ব লাগিব আৰু নিজৰ উদ্যোগ সন্দৰ্ভত ব্যৱসায়িক পৰিকল্পনা থাকিব লাগিব আপোনাৰ ব্যৱসায়িক পৰিকল্পনা থাকিব লাগিব তেতিয়া আপুনি লাভ কৰিব 1 লাখ টকা আৰু জিলাই ইতিমধ্যে জিলাই বিতৰণ কৰা হৈছে পপত্ৰসমূহ ইতিমধ্যে জিলাই বিতৰণ কৰি থকা হৈছে প্ৰত্যেকখন জিলাতে বিতৰণ কৰা হৈছে পুৱাৰে পৰা পপত্ৰ ল'বলৈ মহিলাৰ ভিৰ হৈছে মহিলাই ভিৰ কৰিছে পপত্ৰ ল'বলৈ কিয়নো জিলাই বিতৰণ কৰি থকা হৈছে তিনিটাকৈ অধিক সন্তান থাকিব নোৱাৰিব আপোনাৰ তাৰ বাবে আপুনি পপত্ৰ পাবৰ বাবে আপোনাৰ তিনিটাতকৈ অধিক আপোনাৰ সন্তান থাকিব নোৱাৰিব এছটি এছটিৰ 4টা সন্তান থাকিলে পাব এই আঁচনিৰ সুবিধা যদি এছটি এছটি হয় আপুনি তেতিয়া আপোনাৰ 4টা সন্তান থাকিলে আপুনি এই আঁচনিৰ সুবিধা পাব 39 লাখ মহিলাক লাখপতি কৰাৰ লক্ষ্য 39 লাখ মহিলাক লাখপতি কৰাৰ লক্ষ্য ৰখা হৈছে আৰু 7 লাখ মহিলা বৰ্তমান লাখপতি আছে 7 লাখ মহিলা বৰ্তমান 7 লাখ মহিলা লাখপতি আছে আৰু 39 লাখ মহিলাক লাখপতি কৰিবৰ বাবে এই আঁচনি হাতত লোৱা হৈছে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত হৈছে লাখপতি আৰু মুখ্যমন্ত্ৰীয়ে বৃহৎ আঁচনি হাতত লৈছে মহিলাৰ বাবে বিশেষকৈ মহিলাৰ বাবে 4,000 কোটি টকা খৰচ কৰিছে এই আঁচনিৰ নামত কোটি টকা খৰচ কৰিছে গতিকে আপুনিও আপোনাকো লাখপতি কৰিবৰ বাবে চৰকাৰে বৃহৎ আঁচনি হাতত লৈছে যিসকল মহিলাই ব্যৱসায় কৰিব বিচাৰে সেইসকলে এই ধন পাব আপুনি যদি ব্যৱসায় কৰিব বিচাৰে তেন্তে আপুনি এই ধন পাব 1 লাখ টকা আপুনি ধন পাব যদি আপুনি ব্যৱসায় কৰিব বিচাৰে 4টা সন্তান থাকিলে নাপাব এই আঁচনিৰ সুবিধা যদি আপোনাৰ 4টা সন্তান আছে তেন্তে আপুনি নাপাব মৰণ মতক আৰু চাহ জনগোষ্ঠীৰ 4টা সন্তান থাকিলেও এই আঁচনিৰ সুবিধা পাব যদি এছটি হয় তেন্তে আপুনি 4টা আপোনাৰ সন্তান থাকিলেও এই আঁচনিৰ আপুনি সুবিধা পাব আৰু আঁচনিখনৰ সুবিধা পাব লাগিলে কন্যা সন্তান স্কুললৈ যাব লাগিব 3টা সন্তান থাকিব লাগিব আঁচনিৰ সুবিধা পাবলৈ আপোনাৰ কন্যা সন্তানত আপুনি এডমিশ্যন দিব লাগিব যদি আপোনাৰ কন্যা সন্তান স্কুললৈ গৈছে তেন্তে আপুনি এই আঁচনিৰ সুবিধা পাব 2টা সন্তান থকা সকলে তৃতীয় সন্তানৰ কথা ভাবিব নালাগে বুলি কৈছে আৰু যদি আপোনাৰ 3টা সন্তান আছে আপুনি লাভ কৰিব এই আঁচনিৰ সুবিধা আৰু 2টা সন্তান থাকিলে আপুনি ভাবিব নালাগে দ্বিতীয় বৰ্ষত বেংকৰ পৰা লোন দিব 1250 টকা 12,050 টকা আৰু চৰকাৰেও দিব 12,500 টকা 12,500 টকা আপোনাক চৰকাৰে দিব আৰু বেংকৰ পৰা লোন পাব 12,500 টকা চৰকাৰে দিয়ে 12,500 টকাটো আপুনি ঘূৰাই দিব নালাগে আপুনি যিটো চৰকাৰে আপোনাক 12,500 টকা দিব সেয়া আপুনি ঘূৰাই দিব নালাগে প্ৰথম অৱস্থাত দিয়া ধনখিনিক পৰীক্ষা নকৰে চৰকাৰে প্ৰথম অৱস্থাত আপোনাৰ যি ধন দিব সেই ধন চৰকাৰে পৰীক্ষা নকৰে আৰু দ্বিতীয়বাৰৰ বাবে ধন দিলে সেই ধনৰ খতিয়ান দিব লাগিব হিতাধিকাৰীয়ে প্ৰথমবাৰ আপোনাৰ ধন পৰীক্ষা নকৰে কিন্তু পিছৰবাৰ খতিয়ান দিব লাগিব আপুনি কি কামত খৰচ কৰিছে আৰু 18 জানুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব ফৰ্ম 18 জানুৱাৰীৰ পৰা বিতৰণ কৰা ইতিমধ্যে বিতৰণ কৰা হৈছে ফৰ্মসমূহ বিতৰণ কৰা হৈছে আপুনি ল'ব পাৰিব গাঁও পঞ্চায়তৰ পৰা সংগ্ৰহ কৰিব পাৰিব ফৰ্ম আপুনি গাঁও পঞ্চায়তলৈ যাওক আৰু আপুনি সংগ্ৰহ কৰক শীঘ্ৰে সংগ্ৰহ কৰক ফৰ্মসমূহ একেদিনাই গাঁও পঞ্চায়তৰ পৰা সংগ্ৰহ কৰিব লাগিব ফৰ্ম আপুনি একেদিনাই সংগ্ৰহ কৰিব আজি আপুনি সংগ্ৰহ কৰক আপোনাৰ হাতত মাত্ৰ কেইটামান ঘণ্টা বাকি আছে কিন্তু ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগে তাৰ বাবে চৰকাৰে দিব প্ৰশিক্ষণ আপুনি ফৰ্মখন কিদৰে ফিল আপ কৰিব সেয়া প্ৰশিক্ষণ আপোনাক চৰকাৰে দিব হাতত আপোনাৰ কেইটামান ঘণ্টা বাকি আছে হাতত আপোনাৰ সময় বহুত কম আছে 18 জানুৱাৰী অৰ্থাৎ আজি আপুনি আজিয়ে ফৰ্মখন সংগ্ৰহ কৰক আপুনি আজিয়ে ফৰ্ম সংগ্ৰহ কৰিব লাগিব আৰু আপুনি কেনেদৰে ফৰ্ম ফিল আপ কৰিব সেয়া আপোনাক চৰকাৰে প্ৰশিক্ষণ দিব গতিকে আপুনি সময় একদম আপোনাৰ হাতত সময় একেবাৰে কম আছে আপুনি সোনকালে যাওক 39 লাখ মহিলালৈ চৰকাৰৰ বৃহৎ আঁচনি আনিছে আৰু 1 লাখকৈ টকা প্ৰত্যেক মহিলাকে প্ৰত্যেকগৰাকী 39 লাখ মহিলাই লাভ কৰিব 1 লাখকৈ টকা কিন্তু তাৰ বাবে আজিয়ে আপুনি সংগ্ৰহ কৰিব লাগিব ফৰ্মখন আপুনি আজিয়ে সংগ্ৰহ কৰক কিন্তু ইয়াৰ বাবে আপোনাৰ যোগ্যতা কি লাগিব অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত পঞ্জীভূত হ'ব লাগিব আৰু আধাৰ সংযুক্ত সেভিংছ বেংক একাউণ্ট থাকিব লাগিব আপোনাৰ আধাৰৰ লগত
সংযুক্ত থাকিব লাগিব আত্মসহায়ক গোটৰ বেংক আদিৰ পৰা পূৰ্বে সংগ্ৰহ কৰা ঋণ পৰিশোধ কৰা মহিলা হ'ব লাগিব আপুনি যদি আগতে ঋণ পৰিশোধ কৰিছে তেন্তে আপুনি এই সুবিধা পাব আৰু নিম্নতম আপোনাৰ এটা উপাৰ্জন আপুনি সৃষ্টিকাৰী কাৰ্যকলাপত নিজে জড়িত থাকিব লাগিব আপুনি সৃষ্টিশীল কিবা কামত আপুনি জড়িত থাকিব লাগিব আৰু নিজৰ উদ্যোগ সন্দৰ্ভত এক ব্যৱসায়িক পৰিকল্পনা থকা হ'ব লাগিব আপোনাৰ উদ্যোগৰ সন্দৰ্ভত কিবা ব্যৱসায়িক আপোনাৰ পৰিকল্পনা থাকিব লাগিব বৰ্তমান আপোনাৰ তিনিটাতকৈ অধিক সন্তান থাকিব নোৱাৰিব তিনিটাকৈ যদি অধিক সন্তান আছে তেন্তে এই সুবিধা আপুনি লাভ নকৰিব তিনিটা সন্তান কিন্তু যদি সাধাৰণ অন্যান্য পিছপৰা শ্ৰেণীৰ হয় তেনেহ'লে চাৰিটা সন্তান থাকিলে লাভ কৰিব কিন্তু চাৰিটা সন্তানতকৈ অধিক সন্তান হ'লে আপুনি লাভ নকৰিব অনুসূচিত জাতি হ'লেও অধিক সন্তান হ'লে লাভ নকৰিব চাৰিটাতকৈ অধিক আৰু বিদ্যালয়ত অধ্যয়ন কৰিবলৈ আপোনাৰ যি কন্যা সন্তান সেই কন্যা সন্তান বিদ্যালয়ত আপুনি এডমিশ্যন দিব লাগিব বিদ্যালয়লৈ যদি আপোনাৰ কন্যা সন্তান গৈছে তাৰমানে আপুনি এই আঁচনিৰ সুবিধা পাব আৰু অমৃত বৃক্ষ আন্দোলনৰ সময়ত যি আপুনি গছপুলি ৰোপণ কৰিছিল সেই গছপুলি কিন্তু আপোনাৰ ডাঙৰ হ'ব লাগিব গছপুলি যদি আপোনাৰ ডাঙৰ হৈছে অমৃত বৃক্ষ আন্দোলনৰ সময়ত যি আপুনি ৰোপণ কৰিছিল গছপুলি সেই গছপুলি যদি ডাঙৰ হৈছে তেন্তে আপুনি এই সুবিধা পাব পুনৰ জনাইছে এই মুহূৰ্তত লাখ লাখ মহিলাৰ বাবে ভাল খবৰ আপুনি হাতত মাত্ৰ আপোনাৰ কেইটামান ঘণ্টা বাকী আছে শীঘ্ৰে আপুনি ফৰ্মখন লওক আৰু ফৰ্মখন লৈ আপুনি ফিল আপ কৰক আজি আপুনি ফৰ্ম ল'ব লাগিব আৰু ফৰ্ম আপুনি আজিয়ে ফিল আপ কৰিব লাগিব আপোনাৰ বাবে ভাল খবৰ ডাঙৰ খবৰ অসমৰ মহিলাৰ বাবে মহিলাক স্বাৱলম্বী কৰাৰ বাবে চৰকাৰে বৃহৎ আঁচনি হাতত লৈছে প্ৰতিটো পঞ্চায়তত আপুনি সংগ্ৰহ কৰিব লাগিব আবেদনখন কিন্তু আপুনি আবেদন আপোনাৰ কন্যা সন্তান স্কুললৈ যাব লাগিব কন্যা সন্তানক যদি আপুনি স্কুললৈ দিছে স্কুললৈ আপোনাৰ কন্যা সন্তান গৈছে তেন্তে চিন্তাৰ কোনো কাৰণে আপুনি এই আঁচনিৰ সুবিধা লাভ কৰিব হাতত মাত্ৰ আপোনাৰ কেইটামান ঘণ্টা বাকী আছে শীঘ্ৰে লাভ কৰিব অমৃত বৃক্ষ আন্দোলনৰ সময়ত যি আপুনি গছপুলি ৰোপণ কৰিছে সেই গছপুলি কিন্তু ডাঙৰ হ'ব লাগিব গছপুলি যদি মৰি গৈছে তেন্তে আপুনি এই সুবিধা নাপাব গছপুলি ডাঙৰ হ'ব লাগিব 39 লাখ মহিলাই 1 লাখকৈ টকা লাভ কৰিব 39 লাখ মহিলাৰ বাবে ডাঙৰ আঁচনি বৃহৎ আঁচনি চৰকাৰে মহিলাসকলক লাখপতি কৰিব এতিয়া লাখপতি হ'বলৈ আপুনিও সাজু হওক ইতিমধ্যে 7 লাখ মহিলা লাখপতি হৈ উঠিছে গতিকে আপুনিও লাখপতি হ'বৰ বাবে সাজু হওক এয়া মুখ্যমন্ত্ৰীৰ আপোনাৰ বাবে বৃহৎ আঁচনি আপোনাৰ কি লাগিব কিদৰে আপুনি আবেদন কৰিব লাগিব বা কি নথিপত্ৰৰ আপোনাৰ প্ৰয়োজন হ'ব জনাইছে আবেদনৰ সময়ত আপোনাৰ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আপোনাৰ আধাৰ সংযুক্ত সেভিং বেংক একাউণ্ট থাকিব লাগিব পান কাৰ্ড থাকিব লাগিব আৰু হিতাধিকাৰীৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত পঞ্জীভূত হ'ব লাগিব নিজৰ উদ্যোগ সন্দৰ্ভত ব্যৱসায়িক পৰিকল্পনা থাকিব লাগিব আৰু জিলাই ইতিমধ্যে বিতৰণ কৰি থকা হৈছে পত্ৰসমূহ গতিকে পুৱাৰে পৰা পত্ৰ ল'বলৈ মহিলাৰ ভিৰ কৰিছে হাজাৰ মহিলাই ভিৰ কৰিছে যদি আপোনাৰ তিনিটাতকৈ অধিক সন্তান আছে তেন্তে আপুনি এই সুবিধা নাপাব যদি আপোনাৰ তিনিটা সন্তান তেন্তে আপুনি এই সুবিধা পাব আৰু যদি ST হয় তেন্তে চাৰিটা সন্তান থাকিলেও এই আঁচনিৰ সুবিধা পাব এয়া 39 লাখ মহিলাক লাখপতি কৰাৰ লক্ষ্য ৰাখিছে চৰকাৰে আৰু 7 লাখ মহিলা ইতিমধ্যে বৰ্তমান হৈ পৰিছে লাখপতি হৈ পৰিছে এয়া মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অধীনত লাখপতি হ'ব আৰু 4,000 কোটি টকা খৰচ কৰা হৈছে এই আঁচনিৰ অধীনত আৰু যিসকল মহিলাই ব্যৱসায় কৰিব বিচাৰে সেইসকলে এই ধন পাব আৰু 4টা সন্তান থাকিলে আপুনি এই আঁচনিৰ সুবিধা নাপাব এই মুহূৰ্তত মন্তব্য শুনাব বিচাৰিছো বছৰ 5 লাখ এই বছৰ হ'ল ঠিক আছে মাৰ্চ মাহত শেষ হ'ব বছৰ এপ্ৰিলৰ 1 তাৰিখৰ পৰা আকৌ এবছৰৰ কাৰণে আপোনাৰ কাৰ্ডখন ৰিনিউ নকৰাকে অট'মেটিক 5 লাখ টকাৰ কাৰণে আকৌ কাৰ্ডখন প্ৰস্তুত হৈ যাব আপোনালোকে ৰিনিউ কৰিবলৈ যাবৰ কাৰণে আপোনাৰ কাৰ্ডখন ৰিনিউ নকৰাকে অট'মেটিক 5 লাখ টকাৰ কাৰণে আকৌ কাৰ্ডখন প্ৰস্তুত হৈ যাব আপোনালোকে ৰিনিউ কৰিবলৈ যাব নালাগে অট'মেটিক আমি ৰিনিউ হোৱা ঠিক কৰি দিছোঁ যে প্ৰত্যেক বছৰে 5 লাখ টকা তাত আপোনালোকৰ বিনামূলীয়া চিকিৎসাৰ কাৰণে জমা থাকিব টকা পৰ্যন্ত এইটো 5 লাখ এবাৰ দিয়া নহয় বছৰ 5 লাখ এই বছৰ হ'ল ঠিক আছে মাৰ্চ মাহত শেষ হ'ব বছৰ এপ্ৰিলৰ 1 তাৰিখৰ পৰা আকৌ এবছৰৰ কাৰণে আপোনাৰ কাৰ্ডখন ৰিনিউ নকৰাকে অট'মেটিক 5 লাখ টকাৰ কাৰণে আকৌ কাৰ্ডখন প্ৰস্তুত হৈ যাব আপোনালোকে ৰিনিউ কৰিবলৈ যাবৰ কাৰণে আপোনাৰ কাৰ্ডখন ৰিনিউ নকৰাকে অট'মেটিক 5 লাখ টকাৰ কাৰণে আকৌ কাৰ্ডখন প্ৰস্তুত হৈ যাব আপোনালোকে ৰিনিউ কৰিবলৈ যাব নালাগে অট'মেটিক আমি ৰিনিউ হোৱা ঠিক কৰি দিছোঁ যে প্ৰত্যেক বছৰে 5 লাখ টকা তাত আপোনালোকৰ বিনামূলীয়া চিকিৎসাৰ কাৰণে জমা থাকিব টকা পৰ্যন্ত